Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই জাস্ট আপোনালোকক এটা ৰিমাইন্ডাৰ দিবৰ কাৰণে ভিডিঅ' বনাইছো যে APSC অফিচিয়েল ৱেবসাইট apsc.nic.in তাতে যোনটো অফিচিয়েল ৱেবসাইট আছে APSC অসম লোকসেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ তাতে যোনখিনি লেটেষ্ট আপডেটস আছে এটো মাহৰ কাৰণে মে 2024 কাৰণে সো হেতু হল যোনটো আৰবান টেকনিক্যাল অফিচাৰৰ পোষ্ট আছিল আসাম আৰবান ইঞ্জিনিয়াৰিং সাৰ্ভিস কেডাৰ আন্ডাৰ ডিপাৰ্টমেন্ট অফ হাউচিং এণ্ড আৰবান এফেয়াৰ্স গভৰ্নমেন্ট অফ আসাম তাৰ কাৰণে যোনটো ভাইবা ভোজ বা ইন্টাৰভিউ আছিল তাৰে ইন্টিমেশন লেটাৰ আপোনালোকে ডাউনলোড কৰিব পাৰিব ইয়াতে লেটেষ্ট আপডেটছৰ নটিফিকেশন আহি আছে আৰু লগতে নেক্সট নটিফিকেশনটো ইম্পৰ্টেন্ট নটিফিকেশন হল নটিফিকেশন ৰিগাৰ্ডিং সাবমিশন অফ এপ্লিকেশনস ফৰ কম্বাইন্ড কমিটি মেইন এক্সামিনেশন 2023 সো মেইন এক্সামিনেশনৰ অনলাইন এপ্লিকেশন কৰিবৰ কাৰণে ইয়াতে এটা নটিফিকেশন আহিছে মই অলৰেডি ভিডিঅ' বনাইছিলো যি সকলে প্ৰিলিমছ ক্লিয়াৰ কৰিছে তেওঁলোকে মেইনছৰ কাৰণে এপ্লাই কৰিব পাৰিব আই থিংক 18 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু এটা ইন্টিমেশন লেটাৰ ফৰ দি ডাউনলোড ইন্টিমেশন লেটাৰ ফৰ ইন্টাৰভিউ ফৰ দি পোষ্ট অফ জুনিয়ৰ মেনেজাৰ মেকানিকেল সিভিল আইটিৰ কাৰণে আসাম ইলেক্ট্ৰিচিটি কৰ্পোৰেচন গ্ৰিড লিমিটেড আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেচন লিমিটেডৰ আৰু জুনিয়ৰ মেনেজাৰ সিভিলৰ ইন্টাৰভিউ প্ৰগ্ৰাম ভাইবা ভোজৰ ৰিক্ৰুটমেন্টৰ হেখিনি আহিলে সো ইয়াতে এইখিনি আছিল আৰু কম্বাইন্ড কমিটি এক্সামিনেশনৰ ৰিজাল্টস ডিক্লেয়াৰ কৰিলে আৰু লগতে ৰিসাৰ্চ এসিস্ট্যান্ট আন্ডাৰ ফাইনান্স ডিপাৰ্টমেন্ট ইকোনমিক এফেয়াৰ্স ডিপাৰ্টমেন্টৰ যোনটো ৰিসাৰ্চ এসিস্ট্যান্টৰ পোষ্ট ওলাইছে তাৰে অফিচিয়েল সিলেবাস আহিলে মই অলৰেডি ভিডিঅ' বনাইছিলো সো ইমানখিনি আছিল ডাউনলোড ইন্টিমেশন লেটাৰ ফৰ ইন্টাৰভিউ টু দি পোষ্ট অফ এসিস্ট্যান্ট ৰিসাৰ্চ অফিচাৰ আন্ডাৰ সায়েন্স টেকনলজি এণ্ড ক্লাইমেট চেঞ্জ ডিপাৰ্টমেন্ট এইখিনি ইম্পৰ্টেন্ট এজ অফ নাও এটো মাহৰ এইখিনি ইম্পৰ্টেন্ট আপডেটস হয় যি সকলে ফলো কৰা নাই সো তেওঁলোকৰ কাৰণে মই মাজে মাজে কেতিয়াবা এনেকুৱা ধৰণৰ ভিডিঅ' বনাই দিও সো তেতিয়া আপোনালোকে আপডেটছবোৰ মিক্স নকৰে আৰু লগতে অলৰেডি বাকি অন্য পৰীক্ষাবিলাকৰ ৰিক্ৰুটমেন্ট হৈ গল মানে অনলাইন এপ্লিকেশন কমপ্লিট হৈ গল লাইক জুনিয়ৰ মেনেজাৰ মেকানিকেল আন্ডাৰ জইন্ট কেডাৰ অফ PWRD এণ্ড পাব্লিক ৱৰ্কছ ডিপাৰ্টমেন্টৰ 6 মেতে শেষ হ'ল আৰু লগতে ৰিসাৰ্চ এসিস্ট্যান্ট আন্ডাৰ ফাইনান্স ডিপাৰ্টমেন্টৰো অনলাইন এপ্লিকেশন শেষ হৈ গল 29 এপ্ৰিলত সো এতিয়া বৰ্তমান অনলাইন এপ্লিকেশন চলি থকা নাই APSC বাকি এইখিনি বস্তু আছে যি সকলে এইখিনিৰ লগত জড়িত হৈছে তেওঁলোকে লেটেষ্ট আপডেটছ বিলাক APSC অফিচিয়েল ৱেবসাইট apsc.nic.in ত গৈ পেলাই এইখিনি বস্তু চেক কৰিব পাৰিব লগতে আৰু এটা কথা ক'ব বিচাৰিছো আপোনালোকে যদি বাকি APSC আপকামিং এক্সামছ বিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে লাইক APSC ৰিসাৰ্চ এসিস্ট্যান্ট এতিয়া বৰ্তমান ফাইনান্স ডিপাৰ্টমেন্টত ওলাইছে যোনটো ইকোনমিক এফেয়াৰ্স ডিপাৰ্টমেন্টৰ তাৰে ফুল কোৰ্স এটা এভেইলেবল আছে 450 MCQ বেসড কোৰ্স হয় মাল্টিপল চইচ কোৱেশ্চনছ থাকিব এজ পাৰ অফিচিয়েল সিলেবাস স্টেপ বাই স্টেপ এক্সপ্লেনেশ্যন লাগিব য'ত নেসেসাৰী আৰু লগতে আপোনালোকৰ যোনখিনি মেথছ ৰিজনিং এপ্টিটিউড থাকিব তাতে ফৰ্মুলাও থাকিব স্টেপ বাই স্টেপ এক্সপ্লেনেশ্যন থাকিব লগতে গোটেইখিনি সলভ হয় ফুললি সলভ হয় ক্ৰনলজিক্যাল অৰ্ডাৰত এইটো কোৰ্স ল'ব পাৰে APSC ৰিসাৰ্চ এসিস্ট্যান্টৰ ফুল কোৰ্স APSC প্ৰিলিমিনাৰী নেক্সট 2025 ৰ কাৰণে ফুল কোৰ্স এটা এভেইলেবল আছে 450 আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ লিমিটেডৰ এসিস্ট্যান্টৰ ফুল কোৰ্স এটা এভেইলেবল আছে 450 APSC CDPO চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ যোনখন জেনাৰেল নলেজ পেপাৰ আছে তাৰ কাৰণে ফুল কোৰ্স এটা এভেইলেবল আছে 350 বাকি ইংলিশ পেপাৰখন মই মোৰ প্লেলিষ্ট এটা ক্ৰিয়েট কৰি থোৱা আছে APSC CDPO তাতে ইংলিশ পেপাৰখনৰ ওপৰত ভিডিঅ'স পাই যাব বাকি অপচনেল পেপাৰছ কিখন কভাৰ কৰিব পৰা নাই কাৰণ অপচনেল সাবজেক্ট সবৰে বহুত আছে সো কোনখন কৰিম কি কৰিম আৰু তেনেকৈ কোনো ৰিলেভেন্স সোৰ্সো পোৱা নাই অপচনেল সাবজেক্টছ বিলাকৰ ওপৰত ষ্টাডি মেটেৰিয়েল শেয়াৰ কৰিবৰ কাৰণে আৰু ADRE যেহেতু আহি আছে ADRE 2.0 সেপ্টেম্বৰ মানত সো তাৰ কাৰণে ফুল কোৰ্স এটা এভেইলেবল আছে 450 উইমেন এণ্ড চাইল্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্টৰ ষ্টেটিষ্টিকেল এসিস্ট্যান্টৰ এটা পোষ্ট ওলাইছিলে তাৰ কাৰণে ফুল কোৰ্স এটা এভেইলেবল আছে 400 আসাম পুলিচৰ যেটো আপকামিং এক্সামছ আহিছে সাব ইন্সপেক্টৰ কনষ্টেবলৰ বিভিন্ন ধৰণৰ আসাম পুলিচৰ পোষ্টসমূহ তাৰ কাৰণে ফুল কোৰ্স এটা এভেইলেবল আছে 450 APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্স এটা এভেইলেবল আছে 400 APSC টুৰিজম ডেভেলপমেন্ট অফিচাৰ ফুল কোৰ্স এটা এভেইলেবল আছে 450 APSC মটৰ ভেহিকল ইন্সপেক্টৰ যোনখন জেনাৰেল ষ্টাডিজৰ পেপাৰ আছে তাৰ কাৰণে ফুল কোৰ্স এটা এভেইলেবল আছে 450 বাকি অন্য যোনকিখন অপচনেল পেপাৰছ আছিল তাৰ কাৰণে নাই কোৰ্সেছ অকল জেনাৰেল ষ্টাডিজ পেপাৰখনৰ আছে কোনবাই যদি ইয়াৰ ভিতৰত যিকোনো এটা কোৰ্স ল'ব বিচাৰে তেতিয়ালে এই WhatsApp নম্বৰটো 9706557851 এই WhatsApp নম্বৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্স লাগে হেতু মতে মই আপোনালোকে যদি বিচাৰে কোৰ্স কন্টেন্টছ কিনি শেয়াৰ কৰিম কোৰ্সটো কি ইনক্লুডেড থাকিব আৰু লগতে পেমেন্টৰ লিংক দি দিম পেমেন্ট কৰাৰ লগে লগে আপোনালোকে গোটেইখিনি কোৰ্সেছ WhatsAppতে PDF ফৰ্মেটত পাই যাব WhatsApp নম্বৰটো হ'ল 9706557851 আৰু এবাৰ কৈছো যোনটো ইয়াতে WhatsApp নম্বৰ দি আছে হেতু অকল WhatsAppৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় সো কল কৰিলেও আপোনালোকে নাপায় সো কলৰ সিম কাৰ্ড কোনবা বেলেগ ফোনত আছে সো হেতু কাৰণে আপোনালোকে WhatsAppত মেছেজ দিব কিবা থাকিলে ভয়েস কল কৰিব ভয়েস মেছেজ পঠিয়াব WhatsAppত মই নিশ্চয় আপোনালোকক ৰিপ্লাই দিম যিমান পাৰো সোনকালে
আৰু লগতে কিবা কোৰ্স লাগে যদি ক'ব এই কোৰ্সখিনিৰ ডিটেইলছ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনটো দি দিছোঁ আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি এই অসম আইকিউ চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দিছোঁ আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক ইম্পৰ্টেণ্ট লিংকছ আৰু লগতে ইনফৰ্মেশ্যনবিলাকৰ কাৰণে আৰু লগতে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম